8 নং ধুবুৰী সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী। কাৰণ মই পোনপ্ৰথমতে আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, লগতে আমাৰ সোনিয়া গান্ধী ডাঙৰীয়ানী, আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ অসমৰ স্ক্ৰিনিং কমিটিৰ চেয়াৰপাৰ্চন প্ৰিয়ংকা গান্ধীজী, লগতে আমাৰ অসমৰ ইনচাৰ্জ জিতেন্দ্ৰ সিংজী, পৃথিৱীৰাজ সাথেজী, আমাৰ অসমৰ গৌৰৱ, সকলোৰে মৰমৰ APCCৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ মহোদয়, আমাৰ CLP লিডাৰ সন্মানীয় দেৱব্ৰত শইকীয়া, আমাৰ ধুবুৰী 10 নং ধুবুৰী আমাৰ লোকসভাৰ সাংসদ ৰকিবুল হুছেইন মহোদয়, সকলো নেতৃবৰ্গ, অল অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, সকলোৰে প্ৰচেষ্টাত আজি মই এই ধুবুৰী সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ টিকটটো মই পাইছোঁ। তেখেতসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই এটা কথাই ক'ব বিচাৰিছোঁ যে আমাৰ ধুবুৰী সমষ্টিৰ ৰাইজক তথা অসমৰ ৰাইজক মই এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে ভয় খাব নালাগে। আপোনালোকে জানে এতিয়া মহাপ্ৰলয়নৰ নিচিনাকৈ, ধুমুহাৰ নিচিনাকৈ কংগ্ৰেছ আগবাঢ়ি আছে গৌৰৱ গগৈৰ নেতৃত্বত। যি কংগ্ৰেছ দল যেনেকুৱা আপোনালোকে দেখিব পাৰিছে তুফানৰ দৰে যি আহিছে, আমাৰ কেণ্ডিডেট যিসকল আছে সকলোকে জিকাৰ নিচিনা পজিশ্যন আছে। আৰু আপোনালোকে জানে আমাৰ ধুবুৰী সমষ্টিত 8জনকৈ প্ৰাৰ্থী আছিলে, 7জন জেন্টছ আৰু মই অকলে মহিলা প্ৰাৰ্থী আছিলোঁ। সকলোৱে যোগ্য প্ৰাৰ্থী, সকলোৱে আবেদন কৰিছে আৰু টিকটটো মাত্ৰ এটাই হয়। গতিকে মই টিকট প্ৰদান কৰিছোঁ। মই সকলোকে যিখিনি আমাৰ দলৰ কেণ্ডিডেট আছিল সকলোকে লগত লৈ ধুবুৰী সমষ্টিত মই যুঁজ এখন হ'ব। মই এইবাৰ UDF দলৰ বিধায়ক নজৰুল হক মহোদয়ক বিদায় দিবৰ কাৰণে মই থিৰাং হৈছোঁ। উত্তম প্ৰসাদ টিকেট পাইছে বিজেপিৰ ফালৰ পৰা, লগতে মই ভাবোঁ এইবিলাক প্ৰতিবাদ নহয়। চাওক, চবৰে এটা নিজস্ব কেণ্ডিডেট, পচন্দৰ কেণ্ডিডেট থাকে, চবেই বিচাৰিব পাৰে। তেখেতসকলৰ নিজস্ব পচন্দৰ কেণ্ডিডেটজন টিকট পোৱা নাই, তাৰ কাৰণে তেখেতসকলে মৰ্মাহত হৈছে, ভোকত ভাঙি পৰিছে, তাৰ কাৰণে কৈছে। এইটো আমাৰ কোনো বিসম্বাদ নহয়। দেৱব্ৰত শইকীয়াকে ফোন কৰি ভাবুকি দিছে ৰাজীৱ ভৱন জ্বলাই দিয়াত, আপোনাৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে। আপুনি যিয়ে, মই কালি ফেচবুকত চাইছোঁ, যিয়ে এজন প্ৰাক্তন জিলা পৰিষদৰ সদস্য, যিয়ে মোৰ কথা কৈছে, তেখেতেও মোৰ এসময়ত মোৰ সতীৰ্থ আছিলে। তেখেতে প্ৰভাৱশালী নেতা হয়। এনেকুৱা প্ৰভাৱশালী নেতা মই 3বাৰকৈ এই মতিচৰ জিলা পৰিষদ খেলিলোঁ। তেখেতে এবাৰ জিলা পৰিষদ হোৱাৰ পিছত দ্বিতীয়বাৰ টিকট ল'বলৈ সক্ষম হ'ব পৰা নাছিল, কিন্তু ওপৰৰ পৰা জাপি দিয়া হৈছিল টিকটটো তুমি লোৱা। টিকটটো লোৱাৰ পিছত ইমান ভোটত হাৰিছে। আজি আপোনালোকে জানে ইমান প্ৰভাৱশালী হয়, তেখেতৰ কোনো প্ৰভাৱ নাই। মই ভাবোঁ যে মোৰ লগত কোনো ফেক্টৰ নহয়, যিসকলে আৱেগিক হৈছে সকলোকে লগত লৈ মই আগবাঢ়ি যাম। ধুবুৰী সমষ্টিত কোনো বিসম্বাদ নাথাকে। এজনে টিকট নোপোৱাৰ পিছত আৱেগিক হ'ব পাৰে, স্বাভাৱিক কথা। নজৰুল হকে দাবী কৰিছে তৃতীয়বাৰৰ বাবে তেওঁ নিৰ্বাচিত হ'ব। চাওক, ভোটটো দিব ৰাইজে, ভোট দিব ভোটাৰে। কেণ্ডিডেটে যদি ইমান দম্ভালি মাৰি কয় যে মই তৃতীয়বাৰৰ কাৰণে বিধায়ক হৈছোঁ বা হ'ম, এই অহংকাৰ কেতিয়াও নাথাকে। গতিকে মই ক'ব বিচাৰিছোঁ, ধুবুৰী সমষ্টিৰ ৰাইজ খুব বিচক্ষণ হয়, ধুবুৰী সমষ্টিৰ ৰাইজ খুব বুদ্ধিমানী হয়, ধুবুৰী সমষ্টিৰ ৰাইজ খুব সজাগ হয়। তেখেতসকলে ডিচিশ্যন ল'ব যে কোনটো দলক ভোট দিব লাগে। নমিনেশ্যন কেতিয়া দিব? মই অহা 23 তাৰিখত দিম। 20টা বছৰে UDFৰ দখলত থকা ধুবুৰী সমষ্টি এবাৰ ডেফিনেটলি হ'ব। 20টা বছৰে অসমবাসী তথা আমাৰ ধুবুৰীবাসী ৰাইজে দেখিলে UDF দলে কি উন্নয়ন কৰিলে। অকল বিজেপিকে সহায় কৰি আহিছে, বিজেপিৰ লগত লেটিপেটি কৰি থাকিছে। 20টা বছৰ কোনো ডেভেলপমেণ্ট কাম কৰা নাই, নিজৰ স্বাৰ্থত দল খুলি নিজৰ কাম কৰিছে। গতিকে এইবাৰ ৰাইজে ধুবুৰী সমষ্টিৰ পৰা UDF দলক বিজয় দিবলৈ সাজু হৈছে। ভাবোঁ মোৰ লগত কাৰো প্ৰতিদ্বন্দ্বিতা নহয়। এইকাৰণেই নহয়, যিজন আমাৰ বিধায়ক নজৰুল হক মহোদয়, তেখেতে দুবাৰকৈ বিধায়ক থকাৰ সময়তো মই দুবাৰকৈ জিলা পৰিষদ মেম্বাৰ জিকি আহিছোঁ। আৰু বিজেপিৰ কথাটো ইয়াতে কোনো ফেক্টৰে নহয়। এইকাৰণে নহয়, আমাৰ পপুলেশ্যন পেটাৰ্ণটো চাওক, অল অসমত এটা মাইনৰিটিক এটা বিজেপিয়ে এটা টিকট দিয়া নাই। তাৰ মানে কি,
সম অধিকাৰ সম বিকাশ বুলি কয়, সবকা সাথ সবকা বিকাশ, ইয়াতে সবকা সাথ সবকা বিকাশ ক'ত হৈছে? আপোনালোকে দেখাওক, লিষ্টখন যেতিয়া ওলাইছে এটা মাইনৰিটি মানুহক টিকট দিয়া নাই। তো এইটো কি জাতিৰ কাৰণে চৰকাৰ কৰি আছে, চৰকাৰ চলাই আছে আপোনালোকে জল জল পট পট। আৰু মই ক'ব বিচাৰিছোঁ আমাৰ ধুবুৰী সমষ্টিৰ পেটাৰ্ণটো কি? 2,31,000 ভোটৰ ভিতৰত 1,81,000 আমাৰ মাইনৰিটি ভোট আৰু আমাৰ এছ কাষ্টৰ হৈছে 50,000 ভোট। গতিকে ইয়াতে কোনো প্ৰশ্নই নাহে, মোৰ কাৰো লগত যুঁজেই নহয়। এইবাৰ এটা খেলা হ'ব ধুবুৰী সমষ্টিত। একাংশ ৰাইজে ভোটাৰ ৰাইজে কিন্তু দাবী উত্থাপন কৰি আহিছে, এই ক্ষেত্ৰত কি ক'ব? শুনক, এইটো এটা দল ঐতিহাসিক, আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে ভাৰতবৰ্ষ স্বাধীন কৰিছে। ইয়াৰ আগতো গৈছে, অকল কংগ্ৰেছতে নহয় বিজেপিতো গৈছে। কালি আপোনালোকে দেখিব পাৰিছে আমাৰ যিটো আমাৰ আপোনালোকৰ নন্দিতা গাৰ্লছা মিনিষ্টাৰ, তেখেতক কংগ্ৰেছত জইন কৰিবলৈ সাজু হৈছে, আপোনালোকে দেখিব পাৰিছে। আৰু ইয়াতে এইবিলাক কথা নহয়, প্ৰত্যেকটা দলৰে এনেকুৱা আছে, টিকট প্ৰত্যাশী থাকিব, টিকট এজনে পাব, তাৰপিছত বিসম্বাদ হ'ব, প্ৰত্যেকটা দলতো আছে, আপোনালোকে জানে। ধুবুৰীতো ইতিমধ্যে ডিচেম্বৰত আৰম্ভ হৈছে। আপোনাৰ